আসসালামু আলাইকুম নমস্কাৰ মই ইশাদুল হুছেইন মই আপোনালোকক আমাৰ নতুন বিষয়ৰ ওপৰত আলোচনা কৰিম বিষয়টো হৈছে পেৰা অলিম্পিক যে পেৰা অলিম্পিক 2024 পেৰা অলিম্পিক মানে কি আমি আগতে অলিম্পিকৰ নাম শুনিছো কিন্তু পেৰা অলিম্পিক মানে কি পেৰা অলিম্পিক হৈছে যিসকল খেলুৱৈ শাৰীৰিকভাৱে অক্ষম সেই খেলুৱৈসকলক লৈ পেলাই এই পেৰা অলিম্পিক খেলবিধ খেলুৱা হয় সো নিশ্চয় আপোনালোক ক্লিয়াৰ হৈছে তো আজি আমাৰ 10 কোৱেশ্চন সিৰিজত আমাৰ 10টা প্ৰশ্ন পেৰা অলিম্পিকৰ ওপৰত হ'ব তো আমি সময় নষ্ট নকৰি আজি আমাৰ প্ৰথম প্ৰশ্নটো আমি আৰম্ভ কৰিব গৈ আছো আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে পেৰা অলিম্পিক 2024 কোন ঠাইত অনুষ্ঠিত হৈছিল উত্তৰটো হ'ব ফ্ৰান্সৰ পেৰিছত ফ্ৰান্সৰ ৰাজধানী পেৰিছত পেৰা অলিম্পিক 2024 অনুষ্ঠিত হৈছিল দ্বিতীয় প্ৰশ্নটো হৈছে পেৰা অলিম্পিকৰ যেটো আপোনাৰ সংস্কৰণ পেৰা অলিম্পিক 2024ৰ কেই নম্বৰ সংস্কৰণ পেৰিছত অনুষ্ঠিত হৈছিল উত্তৰটো হ'ব 17 নম্বৰ সংস্কৰণ এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে ইতিমধ্যে মই কৈছো যে এটো পেৰা অলিম্পিকৰ 17 নম্বৰ এডিশন তে 17 নম্বৰ এডিশন কেতিয়াৰ পৰা কেতিয়ালৈকে চলিছিল অৰ্থাৎ সামাৰ পেৰা অলিম্পিক 2024 কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়া শেষ হৈছিল উত্তৰটো হ'ব যে 28 আগষ্ট 2024 ত আৰম্ভ হৈছিল আৰু 8 সেপ্টেম্বৰ 2024 ত অন্ত পৰিছিল এতিয়া আমাৰ 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো হৈছে সামাৰ পেৰা অলিম্পিক 2024 ৰ মেসকট কি what is the mascot of Para Olympic 2024 উত্তৰটো হ'ব ফ্ৰিজেছ হৈছে Summer Para Olympic 2024 mascot. Frezes is the mascot of Summer Para Olympic 2024. পিছৰ প্ৰশ্নটো হৈছে যে Summer Para Olympic 2024 ৰ মট্টো কি যে Summer Para Olympic 2024 ৰ মট্টো কি উত্তৰটো হ'ব Games Wide Open Games Wide Open Summer Para Olympic 2024 or motto. Next question number 6 কোনখন দেশে Summer Para Olympic 2024 ত আটাইতকৈ বেছি মেডেল বা পদক জিকিবৰ কাৰণে সক্ষম হৈছে উত্তৰটো হ'ব চাইনা বা চীন দেশে সৰ্বাধিক সংখ্যক মেডেল বা পদক জিকিবলৈ সক্ষম হৈছে Question number 7 Paralympic 2024 ত কোনখন দেশে আটাইতকৈ বেছি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে উত্তৰটো হ'ব চাইনা বা চীনে আটাইতকৈ বেছি আপোনাৰ সোণৰ পদক বা মেডেল লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ চাইনা আপোনাৰ পেৰা অলিম্পিকত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে নেক্সট question number 8 দ্বিতীয় স্থান অৰ্থাৎ সেকেন্ড পজিশন পেৰা অলিম্পিকত কোনে লাভ কৰিবলৈ সক্ষম হৈছে উত্তৰটো হ'ব ইংল্যান্ড ইউনাইটেড কিংডম আপোনাৰ ইউনাইটেড কিংডমে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে question number 9 তৃতীয় স্থান কোনখন ৰাষ্ট্ৰই পেৰা অলিম্পিকত তৃতীয় স্থান লাভ কৰিবলৈ কোনখনতে সক্ষম হৈছে উত্তৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ এটা প্ৰশ্নটো হৈছে যে চীনে কিমান বা আপোনাৰ ইউনাইটেড কিংডম ইংল্যান্ডে কিমান আৰু আমেৰিকাই মুঠ কিমান মেডেল বা পদক জিকিবৰ কাৰণে সক্ষম হৈছে উত্তৰটো হ'ব চীনে সৰ্বমুঠ 220টা মেডেল আপোনাৰ জিকিবলৈ সক্ষম হৈছে আৰু দ্বিতীয় স্থানত আপোনাৰ ইউনাইটেড
কিংডম অৰ্থাৎ ইংলেণ্ডে 124টা আৰু তৃতীয় স্থানত আমেৰিকা যুক্তৰাষ্ট্ৰই 105টা অৰ্থাৎ 105টা মেডেল সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। এতিয়া আজিৰ শেষৰ প্ৰশ্নটো হৈছে আমাৰ ভাৰতবৰ্ষ অৰ্থাৎ আমাৰ ইণ্ডিয়াই পেৰা অলিম্পিকত কেই নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে? উত্তৰটো হ'ব 18 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ ভাৰতে সৰ্বমুঠ 29টা মেডেল লাভ কৰিবলৈ সক্ষম হৈছে আৰু এইবাৰে আটাইতকৈ বেছি মেডেল পেৰা অলিম্পিকত লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ ভাৰতবৰ্ষই। আমাৰ ভাৰতবৰ্ষই আপোনাৰ এই 29টা মেডেলৰ ভিতৰত 7টা সোণ অৰ্থাৎ সোণৰ পদক 7, সিলভাৰ 9, ব্ৰঞ্জ 13, সৰ্বমুঠ 29টা মেডেল ভাৰতে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই 29টা মেডেল লাভ কৰি আমাৰ ভাৰতবৰ্ষই 18 নম্বৰ স্থান পাবলৈ সক্ষম হৈছে। ইয়াত আপোনাৰ সোণ আছিল কেইটা? 7টা, আপোনাৰ সিলভাৰ আছিল আপোনাৰ 9 আৰু ব্ৰঞ্জ আছিল 13, এই সৰ্বমুঠ 29টা মেডেল। তো হৈছে কোনে পেৰা অলিম্পিক খেলত ভাৰতৰ হৈ 2টা স্বৰ্ণ পদক জিকি প্ৰথম মহিলা হিচাপে ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে? তো নিশ্চয় প্ৰশ্নটো বুজি পাইছে যে আমাৰ ভাৰতবৰ্ষৰ কোনগৰাকী মহিলাই পেৰা অলিম্পিক খেলত 2টা স্বৰ্ণ পদক জিকি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে। তো শেষ কিছুমান দিৱসৰ ওপৰত আমি আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে আমাৰ এই নতুন ভিডিঅ'টো ভাল পাব। তো আজি প্ৰথম প্ৰশ্নটো হৈছে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হ'ব 1 মে অৰ্থাৎ 1 মে'ত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস পালন কৰা হয়, যাক মে' দিৱস হিচাপেও জনাজাত বা মে' দিৱস হিচাপেও কোৱা হয়। আজি আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হ'ব যে 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। 3 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হ'ব 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হ'ব 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। 5 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় খেল দিৱস কেতিয়া পালন কৰা হয়? নেশ্যনেল স্পৰ্টছ ডে কেতিয়া পালন কৰা হয়? উত্তৰটো হ'ব 29 আগষ্ট। কুৱেশ্যন নম্বৰ 6 বিশ্ব ওজন দিৱস কেতিয়া পালন কৰা হয়? ৱৰ্ল্ড ওজন ডে কেতিয়া পালন কৰা হয়? উত্তৰটো হ'ব 16 ছেপ্টেম্বৰ তাৰিখে বিশ্ব ওজন ডে পালন কৰা হয়। কুৱেশ্যন নম্বৰ 7 7 নম্বৰ প্ৰশ্ন বিশ্ব ধূমপান নিষিদ্ধ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হ'ব 31 মে' তাৰিখে বিশ্ব ধূমপান নিষিদ্ধ দিৱস পালন কৰা হয়। কুৱেশ্যন নম্বৰ 8 ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে বিশ্ব উপভোক্তা অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হ'ব 15 মাৰ্চ তাৰিখে বিশ্ব উপভোক্তা অধিকাৰ দিৱস পালন কৰা হয়। ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে 15 মাৰ্চ তাৰিখে পালন কৰা হয়। কুৱেশ্যন নম্বৰ 9 বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয়? ৱৰ্ল্ড এইডছ ডে কেতিয়া পালন কৰা হয়? উত্তৰটো হ'ব 1 ডিচেম্বৰ তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয়। কুৱেশ্যন নম্বৰ 10 10 নম্বৰ প্ৰশ্নটো হৈছে
কনষ্টিটিউশ্যন ডে অফ ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষৰ সংবিধান দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হ'ব 26 নৱেম্বৰ তাৰিখে আমাৰ ভাৰতবৰ্ষৰ সংবিধান দিৱস হিচাপে পালন কৰা হয়। তো আজি 10 কুৱেশ্যন সিৰিজৰ 10টা প্ৰশ্ন মই ইতিমধ্যে আলোচনা কৰিছোঁ। আশা কৰোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল পাব। যেহেতু আপোনালোকৰ 15 তাৰিখৰ পৰা এক্সাম আৰম্ভ হ'ব আৰু আমাৰ ফেচবুক পেজ নো উইথ আছৰ তৰফৰ পৰা সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা থাকিল আৰু আশা কৰোঁ আপোনালোকে আমাৰ এই ভিডিঅ'ৰ জৰিয়তে দুটা প্ৰশ্নৰ উত্তৰ কৰিবলৈ সক্ষম হ'ব। তো আপোনালোকৰ কাৰণে মই দুটা প্ৰশ্ন এৰিছোঁ। প্ৰশ্ন দুটা হৈছে 1 নম্বৰ প্ৰশ্ন যে বিশ্ব মধুমেহ দিৱস অৰ্থাৎ ৱৰ্ল্ড ডায়েবেটিছ ডে কেতিয়া পালন কৰা হয়? 2 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় শিক্ষা দিৱস অৰ্থাৎ নেশ্যনেল এডুকেশ্যন ডে কেতিয়া পালন কৰা হয়? তো আপোনালোকে এই দুটা প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্টত কৰিব বুলি আশা ৰাখি পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ ইয়াতেই সামৰণি মাৰিছোঁ। ধন্যবাদ।